ৰঙালী বিহুৰ যি 7 বিহু এই 7 বিহুৰ অন্যতম হ'ল নাঙল বিহু আৰু নাঙল বিহুৰ দিনটোত কৃষক চহা লোকসকলে নাঙলত সেৱা কৰি পূজা অৰ্চনা কৰি আৰু নাঙল বিহুৰ দিনৰ পৰাই তেওঁলোকৰ কৃষি কাৰ্য আৰম্ভ কৰে যাতে অনাগত দিনবোৰ কৃষিৰে সমৃদ্ধিশালী হয় খেতি বাতি ভালদৰে হয় আৰু আমি দেখুৱাইছোঁ সেয়া আশীৰ্বাদ দিছে ভকতে নামৰ মহিমা এই দীনবন্ধু আজি বছৰৰ নাঙল বিহু উপলক্ষে হালোৱাসকলে তেওঁলোকে আজি নাঙল উৎসৰ্গা কৰি আজিৰ পৰাই নাঙলৰ কাম আৰম্ভ কৰিব সেয়েহে এভাগি সেৱা লৈছে প্ৰভু এই সেৱাভাগ সম্পূৰ্ণ হওক কুশল কৰক কল্যাণ কৰক আগন্তুক দিনত খেতি বাতি কৰিবলৈ এই নাঙলৰ দ্বাৰাই তেওঁলোকৰ মনৰ কামনা বাসনা পূৰ্ণ হওক এইখিনি প্ৰাৰ্থনা জনোৱা হৈছে হৰি আৰু এইদৰে নাঙল যুৱলীত সেৱা আগবঢ়াই যাতে খেতি তেওঁলোকৰ কৃষি কাৰ্য আৰম্ভ কৰা হয় আৰু বহাগৰ মাহতেই কৃষি কাৰ্য যিহেতুকে অসমীয়া লোকসকলে আৰম্ভ কৰে আৰু ইয়াৰ পিছত এই কৃষি কাৰ্যত জড়িত হৈ পৰিব তেওঁলোক কৃষকসকল আৰু কৃষকসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হ'ল নাঙল আৰু সেই নাঙল বা কৃষি কাৰ্যৰ যি সঁজুলি তাক সেৱা কৰি লোৱা হয় আৰু আমি জানো যে বহাগ বিহুৰ প্ৰথম দিনটোতে গৰু বিহু পালন কৰা হয় গৌধনেৰে যিহেতুকে এই নাঙল জুৱলি কৰা হয় আৰু এই কৃষকে বিহু জুৰে ঘাটলৈ ঐ নেযাবা ঐ মালতী ঐ ডেকা ল'ৰাই পাতি হয় উঠ পৰ্বত সময় নাই মোৰ যাবলৈ মনত পৰে তোমালৈ সময় নাই মোৰ যাবলৈ নাই আমাৰ খাবলৈ নাই তোমাক দিবলৈ নাই আমাৰ খাবলৈ নাই আমাক দিবলৈ বাটি ভৰাই চিৰাদৈ যৌৱন নহয় কমলা বাটি ভৰাই চিৰাদৈ যৌৱন নহয় কমলা যৌৱন নহয় কমলা চুপি চুপি খাবলৈ মটৰ চলে ডুবিয়াই মটৰ চলে ডুবিয়াই Oh!
কৰে আপুনি মই ধান লগায় ধান কৰোঁ মৰাপাট কৰোঁ কুঁহিয়া কৰোঁ চব তাৰমানে আৰু শাক পাচলি একে বন্ধাকবিৰ পৰা আদি কৰি একেবাৰে সমস্ত খৰালি খেতি যিমান হয় আৰু চব কৰোঁ চব কৰোঁ আৰু কোনো বাকেই নাই আৰু এই নাঙল বিহুৰ দিনা নাঙলক সেৱা কৰি কৰোঁ আৰু আৰম্ভ কৰোঁ নাঙলৰ পিঠা নাঙলৰ পিঠাও খাওঁ আমি বনাই ঘৰত হয় সেইদিনা বনাই কৰি খাই বৈ আৰু ধূপ ধূনা জ্বলাই সেৱা শুশ্ৰূষা কৰোঁ আৰু তাৰপাছত আৰু লাহে লাহে পাছদিনাৰ পৰা একেবাৰে খেতিত আকৌ যাব লাগে আৰু পিঠা পনাও বনাই একদম পুৰা পিঠা মানে আৰু চব পিঠা একেবাৰে ঘোলা পিঠাৰ পৰা আদি কৰি একেবাৰে বৰ পিঠা লাগে কি পিঠা বনাই চব পিঠা বগা পিঠা বনাব ঘিলা পিঠা বনাব তাল পিঠা বনাব লাড়ু বনাব নাৰিকল লাড়ু বনাব বৰ পিঠা বনাব তিলৰ লাড়ু বনাব পিঠা পনা খাই খেতি খাই বৈ তাৰমানে একেবাৰে চবেই ল'ৰা ছোৱালী জীয়াৰী জোৱাৰী মাইকী মতা যিমান আছে চবেই খাব খাই বৈ আৰু ৰাতিপুৱা বিদায় আৰু খেতি পথাৰত আপুনিও খেতি বাতি হয় আৰু মহিলাসকলে কি কৰে আপোনালোকে সহায় কৰে সহায় কি কৰিম আৰু ৰুবলৈ যাওঁ ৰোৱনী ৰুবলৈ যাওঁ সিহঁতৰ জলপান পানী চানী লৈ যাওঁ সেয়াই আমাৰ আৰু এইদৰে একোটা পৰিয়ালত যি কৃষক সমাজ চহা জনজীৱনত এয়া এক চিৰাচৰিত নিয়ম আৰু তেওঁলোকে সকলোৱে এইদৰে আনন্দ উৎসৱৰ মাজেৰে বহাগৰ বিহুৰ পৰা আৰম্ভ কৰে কৃষিকাৰ্য আৰু ইয়াৰ পিছতে ব্যস্ত হৈ পৰিব খেতিপথাৰত আৰু তাৰপিছত তেওঁলোকৰ খেতিপথাৰ কৃষিডৰা যি ধাননি এসময়ত নদন বদন হ'ব শস্যৰে ভৰি পৰিব আৰু তাকে আশা কৰে আৰু সেইবাবেই গৰু বিহুৰ দিনটোত গো ধনক পূজা কৰাৰ পিছত ক্ৰমান্বয়ে যি 7 বিহু তাৰ অন্যতম হ'ল এই নাঙল বিহুত পূজা অৰ্চনা কৰি নাঙলক সেৱা জনাই তেওঁলোকে কৃষিকাৰ্য আৰম্ভ কৰে।